এয়া আমাৰ ঘৰত মহেন্দ্ৰ বড়ো তামোল গাছ কাটবা আহিছি। এয়া গছত উঠিব এইবাৰ বঢ়িয়াকৈ চাই থাকক আপোনালোকে কেনেকৈ পাৰে, কেনেকৈ গছ কাটে। এয়া মুখত ৰচি লৈছে, এইবাৰ বান্দৰৰ দৰে বঢ়িয়াকৈ উঠিব। কি ঠককৈ উঠি আছে চাওক গাইজ। এয়া মহেন্দ্ৰ বড়ো তামোল গছত উঠছে, তামোলডাল কি ঠককৈ কাটিব চাব গাইজ। এয়া দেখিবলৈ পাইছে গাইজ, জংঘলৰ মাজত চাই থাকক কেনেকৈ কাটে তামোল গাছ। আপোনালোকে মাতিব পাৰে যদি তামোল গাছ কাটিব লগা আছে ঘৰত। এয়া চাওক গাইজ, এই তামোলৰ একদম ওপৰত পাইছি, ৰছী বান্ধিব তাতে, তাৰপিছত নামি আহিব, নামি আহি কিনে ঘৰত কাটবা ধৰিব। তাৰপিছত গছডাল ওলমি থাকে এনেকৈ, দেখা পাব অলপ পিছত আপোনালোকে। এয়া নামিব এইবাৰ, ৰছীডাল টানবা মাতছি মোক, ইফালে মোবাইল ধৰিব দিছি। এয়া গাইজ চৰি লগা হৈছি, তামোলৰ গছত উঠাওঁতে ভাগাত ধৰছি বোলে, চৰি দি বোলে ৰছীডাল বোলে ভাল কৰিব বোলে। চাংৰকচোন গাইজ কি কৰে। এই গাইজ কোবে কোবে ভাল কৰিব লাগছে, কিবা আইডিয়া আছে মানুহৰ, ভাল কৰলা গাইজ। এয়া গাইজ এইবাৰ তামোল কাটব, চাই থাকক কেনেকৈ তামোল কাটে, শিকি লওক আপোনালোকেও। কাৰ ঘৰত লাগে ক'ব, কণ্টেক্ট নম্বৰটো ল'ব মোৰ পৰা। ধুনীয়াকৈ গছ কাটে, পৰিষ্কাৰ কৰি আছে, এবাৰ খাৱাব। গৰুৱে খাব দেই দৰা গাছ। Sini.